পালেপাৰা মজস্বৰত প্ৰথম বাৰ্ষিক শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন। কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ কয়া ৰাজচক্ৰৰ অন্তৰ্গত পালেপাৰাৰ মজস্বৰ চুবুৰীত আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা উপলক্ষে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰথম বাৰ্ষিক শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন কৰা হৈছে। ৰাতিপুৱা বিশিষ্ট সমাজহিতৈষী তথা নাগাৰা নামৰ পাঠক মহেশ কলিতাৰ তত্বাৱধানত স্বচ্ছ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে ধৰ্মীয় পতাকা উত্তোলন কৰে বিশিষ্ট সমাজকৰ্মী অশ্বনী কলিতাই। কয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰবিন্দ ঘোষ আৰু অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা গছপুলি ৰোপণ কৰা হয়। দিনৰ ভাগত আয়তীসকলে লক্ষ্মী দেৱীৰ নাম প্ৰসংগ কৰি পূজাস্থলীত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে অসমীয়া ৰাইজৰ হিয়াৰ আমঠু নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। সন্ধিয়া প্ৰতিমা স্থাপন, বন্তি প্ৰজ্বলন আদিৰ লগতে নাগাৰা নামৰ পাঠিকা বিভাৰাণী ডেকাই নাগাৰা নাম পৰিৱেশন কৰিব বুলি নয়নজ্যোতি লহকৰ আৰু হৰজ্যোতি কলিতাই জানিবলৈ দিয়ে। প্ৰথমে মই সমূহ ৰাইজক আমাৰ পূজা পৰিচালনা সমিতিৰ তৰফৰ পৰা প্ৰণিপাত জনাইছো আৰু আমাৰ এই পালেপাৰা মাজস্বৰ চুবুৰীৰ এই বৰ্ষ প্ৰথম বাৰ্ষিক হিচাপে আমি ধনৰ অধিষ্ঠাত্ৰী মা লক্ষ্মী দেৱীৰ পূজা উদযাপন কৰিবলৈ মানস কৰিছোঁ। ইতিমধ্যে আমাৰ আজি সেই দিনটোত আমি উপনীত হৈছোঁ আৰু ৰাতিপুৱাৰ পৰা আমাৰ বিভিন্ন কাৰ্যসূচীৰে আহি আমি এই মুহূৰ্তলৈকে আহি পাইছোঁ। আমাৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ ধৰ্মীয় পতাকা উত্তোলন, তাৰপিছত আমাৰ আছিল স্বচ্ছ অভিযান, তাৰপিছত আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিল। ইতিমধ্যে গোটেইখিনি কাৰ্যসূচী আমাৰ সফলভাৱে ৰূপায়ণ হৈছে আৰু তাৰ লগত সংগতি ৰাখি আপোনালোকৰ আটাইৰে জ্ঞাত 19 ছেপ্টেম্বৰত আমাৰ মাজৰ পৰা স্বৰ্গধামলৈ গুচি যোৱা আমাৰ হিয়াৰ আমঠু জনতাৰ শিল্পী শ্ৰদ্ধাৰ জুবিন গাৰ্গ দেৱলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটি আমি ইয়াৰ লগত সংগতি কৰি ৰাখিছিলোঁ। ইতিমধ্যে বিভিন্নজন ব্যক্তিয়ে তেওঁৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে আৰু ইয়াৰ লগতে আমাৰ দুপৰীয়া আয়তী নাম প্ৰসংগ আছিল। সেই আয়তী নাম প্ৰসংগ ইতিমধ্যে আমাৰ চলি আছে আৰু সন্ধিয়া এই পূজা ভাগৰ লগতে আমি ৰাইজৰ এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি হোৱাৰ বাবে বা মনোৰঞ্জনৰ বাবে আমি এটি বিশেষ আকৰ্ষণ ৰাখিছিলোঁ। সেয়া হ'ল নাগাৰা নাম। সুদূৰ দৰং জিলাৰ পৰা বিভাৰাণী ডেকাক আমি আমাৰ ইয়াত নাগাৰা নাম পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছিলোঁ। তেখেত ইতিমধ্যে আমাৰ মাজত সঠিক সময়ত উপস্থিত হ'ব বুলি আমাক ফোনযোগে জনাইছে। গতিকে এই চেগতে আমি আমাৰ এই অঞ্চলৰ ধৰ্মীয় ৰাইজক নাম উপভোগ কৰিবলৈ আহিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু আমাৰ এই পূজাখন সফলভাৱে ৰূপায়ণ কৰিবলৈ আমি আটাইকে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আৰু আমাৰ মাজত আহি উপস্থিত থকা আমাৰ শ্ৰদ্ধাৰ সাংবাদিক মহোদয়সকলক আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলক পৰৱৰ্তী সময়ত আমাক আহি সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশাৰে বাট চাই ৰ'ম বুলি তেখেতসকলক আমি জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট বাৰ্তা এ টু জেড।